এভৰিৱান মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঔটেঙা আৰু গাহৰি বনাম বুলি ভাবিছোঁ আজি, সেয়েহে প্ৰথমে ঔটেঙাটো কাটি লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি লোৱাৰ পাছত ঔটেঙাখিনি থেঠেলিয়াই লৈছোঁ প্ৰথমতে। আৰু গাহৰি বইল হৈ আছে, তাৰপাছত এটা চাইডে মই ভাত বহাই লৈছোঁ। আমি চচতে ভাত বনাওঁ। তাৰপাছত বইল কৰি লোৱা গাহৰিখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ আৰু গাহৰি যে ভাল পায় অল টাইম ফেভৰেট হৈয়ে থাকিব আৰু যে প্ৰথমবাৰ খাই পায় আৰু জীৱনতো এৰিব নোৱাৰে বুলি কয়। তাৰপাছত ধুনীয়াকৈ পিঁয়াজ দিলোঁ, তাৰপাছত দিলোঁ বেছিকৈ জলকীয়া আৰু জলকীয়া বেছিকৈ দিছোঁ কাৰণ টেঙাৰ লগত বনালে জ্বলাটো নোহোৱা হৈ যায়। তাৰপাছত নহৰু, তাৰপাছত নিমখ আৰু হালধি দি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পাছত মই ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাখিনি দিয়াৰ পাছত পানী দি ভালদৰে ভাজি লৈছোঁ আৰু পানী নিদিয়াকৈ ভাজি থাকিলে গাহৰিখিনি কি হয় পানী নোহোৱা হৈ যায়। তাৰপাছত মছলাখিনি দিছোঁ, জীৰা, ধনিয়া, গৰম মছলা, লগতে চিলি ফ্লেক্স দিছোঁ, ৰুমতে মই খুন্দি থৈ দিছোঁ। তাৰপাছত আদা দিছোঁ, আদাটো মই আগতীয়াকৈ নিদিওঁ, পাছতহে দিয়া যায়। তাৰপিছত আকৌ পানী দি ঢাকন মাৰি উতলিব দি দিছোঁ। আৰু এয়া চাওঁ গাহৰি ৰেডি হৈ গ'ল আৰু ভকভকাই উতলি আছে গাহৰি, মোকে খাব মন গৈছে চাগে দেখি। আৰু এতিয়া প্লেটিং হ'ব, ভালদৰে প্লেটত উলিয়াই লৈ ভিডিঅ' দুটামান কৰি ল'লোঁ। আৰু আজিলৈ ইমানে। এণ্ড লাষ্টলি প্লিজ থেংক ইউ ফৰ ৱাটছিং। প্লিজ মোৰ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।